প্রসাদ বিষ্ণুৰাভাৰ যিটো পুতন শিপাৰ যিটো গভীৰতা সেই গভীৰতা স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গ তাতো কৈও এটা ব্যাপকতাৰ এটা নতুন প্ৰণালীৰে নতুন শৈলীৰে যুৱ প্ৰজন্মৰ এটা হাৰ্টথ্ৰব হোৱাই নহয় অসমীয়া জাতীয়ৰ এটা আবেগ আৰু অসমীয়া মানুহৰ নতুন সংস্কৰণ চিন্তাৰ নতুন সংস্কৰণৰ এটা অভিধাৰে পূৰ্ণতা প্ৰাপ্তি এই জুবিন গাৰ্গক নিশেষ কৰাৰ অভিসন্ধি থকা বুলি আমি ভাবিবলৈ বাধ্য আমি কৈছো যে তেখেতৰে সান্নিধ্যত থকা তেখেতৰে চৰকাৰৰ বিজেপি চৰকাৰৰ এগৰাকী আইন উপদেষ্টা শান্তনু ভৰালী ডাঙৰীয়াই সেই ইংগিতৰ পাছতে স্পষ্ট ৰূপতে এটা বাক্য কৈছিল আপোনালোকে দেখিছে সংবাদ মাধ্যমত খুব সবিস্তাৰে প্ৰচাৰ হৈছিল যে এতিয়া একাংশই জুবিন গাৰ্গৰ চৰিত্ৰ হননত লাগিছে অনুৰাগীয়ে এতিয়া এইবোৰ চাব লাগে তেওঁক যাতে দ্বিতীয়বাৰ হত্যা কৰিব নোৱাৰে অনুৰাগীয়ে চাব লাগে জুবিন গাৰ্গৰ ব্যক্তিগত কথাত সোমাই কেনেকৈ চৰিত্ৰ হনন কৰিব পাৰি তাৰ এটা ষড়যন্ত্ৰ চলিছে জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ চেষ্টা চলিব পাৰে শান্তনু ভৰালী বিভিন্ন সংবাদ প্ৰতিষ্ঠানত এই কথাবোৰ সবিস্তাৰে প্ৰকাশ হৈছে তাৰ মানে কি কালি মীৰা বৰঠাকুৰ এগৰাকী ৰাজনৈতিক নেত্ৰীয়ে কৈছে যে ন্যায় তল পেলাবলৈ চৰিত্ৰ হনন কৰিবলৈ যিসকলে চেষ্টা কৰিছে পানীৰ তলতো লুকাই ৰক্ষা নাপাব জাষ্টিছ ফৰ জুবিন গাৰ্গ অনুপম নাথ নামৰ এগৰাকী ব্যক্তিয়ে কৈছে ভগৱানক দানৱ সজোৱাৰ গভীৰ চক্ৰান্ত চলিছে তাৰ মানে কি ইংগিত বহন তাৰ মানে এনেকুৱা এই চৰকাৰৰ আশিক পুষ্ট কোনোবা পৰ্টেলৰ যোগেদি ব্যক্তিগত কোনোবা এটা যোগেদি মেইন ষ্ট্ৰীমত যিহেতু চৰকাৰে নিজাববীয়াকৈ উদ্যোগ লৈ কৰিব নোৱাৰি কোনোবা এটা জেগাই দি ফুটাই দি সৰকাই দিব তেওঁৰ চৰিত্ৰ হননৰ কথাৰে মানে ব্লেকমেইলিং কৰিছে মনস্তাত্ত্বিক ভাবুকি দিছে ফুসফুসকৈ সন্মানীয় আজি জাতীয় বৌৰে আখ্যায়িত গৰিমা সাহসী গৰিমা গাৰ্গক আমাৰ গোলাঘাট জিলাৰে জীয়ৰী সেইকাৰণে গোলাঘাট জিলাত আমি আজি এই সংবাদ মেল পাতিছো আমাৰ এইখিনি গোলাঘাট জিলাই এই ডিফেন্স খেলাৰ অধিকাৰ আমাৰ আছে গৰিমা আমাৰ ঘৰৰ ছোৱালী এতিয়া অসমৰ জাতীয় বৌলৈ ৰূপান্তৰ হৈছে কালিলৈ এনেকুৱা ধৰণে আইন প্ৰক্ৰিয়াটোক দুৰ্বল কৰিব চেষ্টা কৰি গৰিমা বৌক ডিমৰালাইজ কৰিবৰ কাৰণে ফুসফুসাই ক'ব পাৰে চোৱা গৰিমা ৰিপৰ্টত বিভিন্ন মাধ্যমেদি কিন্তু এনেকুৱা ধৰণৰ পাৰ্চনেল ইমেজ উন্মোচিত হৈছে গতিকে তোমাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ যিটো কেম্পেইন সেইটো তুমি উইথড্ৰ কৰা তুমি জুবিন গাৰ্গক সেউজীয়া বননিৰ মাজত গছ ৰোৱাৰ কামত তুমি লাগা তেওঁৰ জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কামত লাগা তেওঁক জীয়াই তুলিবৰ কাৰণে স্কুল আমি খুলিব দিব খুজিছো মূৰ্তি বনাব খুজিছো এইবোৰ কথাত তুমি বেছিকৈ মনোনিৱেশ কৰা মানে তেওঁক মনস্তাত্ত্বিকভাৱে তেওঁকে নহয় অসমৰ সমগ্ৰ অসমৰ সচেতন ৰাইজক মনস্তাত্ত্বিক ভাবুকিৰে এই কথাটোকে প্ৰতিপন্ন কৰিবলৈ গৈ আছে তল খুচৰীয়া কামেৰে সেই কথাটোৰ পৰা আঁতৰিবৰ কাৰণে ভাৰতীয় গণনাট্য সংঘই আমি কথাটো ক'বলৈ বাধ্য হৈছো আমি সেই কথাটো যদি তেওঁলোকে পিছ হুহুকি যদি নাযায় এইখন চৰকাৰে এনেকুৱা কু অভিপ্ৰায়েৰে মূল ইস্যুটো ডাইভাৰ্ট কৰাৰ যদি ৰাজনীতিৰে যদি ন্যায় নোপোৱা পৰ্যায়লৈ যদি ৰাজনীতি কৰে তেতিয়া আমাৰো সন্দেহৰ আঙুলি মুখ্যমন্ত্ৰী আৰু পবিত্ৰ মাৰ্ঘেৰিটালৈ আমি আঙুলিয়াবলৈ আমি বাধ্য হম কিয়নো বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে যিটো পবিত্ৰ মাৰ্ঘেৰিটাই যিটো তৎপৰতাৰে কাম কৰিব লাগে আমি তাৰ 0% আমি কাম কৰা তেওঁ পৰিলক্ষিত হোৱা নাই আমি অন্যান্য ৰাজনৈতিক অভিযোগ আজি নাযাওঁ আমি সাংস্কৃতিক পৰিক্ৰমাৰ মাজেদি যিবিলাক কথাক আমি যি সাংস্কৃতিক যিটো গভীৰতা যিটো সাংস্কৃতিক যিটো চিন্তাৰ যিটো পুতন এই পুতনটোৰ পৰা আমি ক'ব খুজিছো তেনেকুৱা দৃষ্টিভংগীৰ পৰা আঁতৰিবৰ কাৰণে আমি কৈছো যে মনস্তাত্ত্বিক ভাবুকি নিদিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি কৈছো যে তেতিয়াহ'লে আপোনাকো আমি সন্দেহ কৰিবলৈ বাধ্য হ'ম কা বিৰোধী আন্দোলনৰ সময়ত বহুত শিল্পীক আপুনি চল চাতুৰিৰে বিভিন্ন দুৰ্বলতাৰ সুযোগেৰে বিজেপি চৰকাৰৰ ওচৰত জয়েন কৰাই তেওঁলোকক বিভিন্ন সঞ্চালক কাৰোবাক উপদেষ্টা কোনোবা এজনক উপসভাপতি এনেকুৱা পদবী দি পেলাই সাংস্কৃতিক পৰিক্ৰমাৰ কোনোবা মানুহজনক ডাইৰেক্টৰ পতা সঞ্চালক পতা কামত যিটো নিয়োজিত কৰিছিল জুবিন গাৰ্গক অহৰহ
পবিত্ৰ মাৰ্ঘেৰিটা বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহৰহ বিজেপিৰ মানে বৰঘৰত বস কৰাবৰ কাৰণে চেষ্টা কৰিও তেওঁ নোৱাৰাৰ কাৰণে বস কৰিব নোৱাৰাৰ কাৰণে তেওঁলোকৰ আদৰ্শত চামিল কৰিব নোৱাৰাৰ কাৰণে স্থিতপ্ৰজ্ঞ জুবিন গাৰ্গৰ মেৰুদণ্ড দেখা কৰিব নোৱাৰাৰ কাৰণে আচলতে জনতাৰ দৃষ্টিৰ পৰা নিষেধ কৰাৰ এটা অভিসন্ধি ৰচনা কৰিছিল নেকি বুলি ক'বলৈ আমি বাধ্য হব পাৰিলে গৰিমা বৌয়ে হয়তো নাজানে গৰিমা বৌয়ে হয়তো নজনাকৈ তেওঁলোকৰ হয়তো এটা চক্ৰান্ত থাকিব পাৰে কাৰণ যি কাৰণত ভোট নেখেলাকৈ যেতিয়াকৈ সাংসদ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এজন তেওঁৰ জুবিন গাৰ্গৰ মেনেজাৰজনে মন্ত্ৰী হ'ব পাৰে তেনেকুৱাকৈ তেওঁতকৈ অধিক জনপ্ৰিয় গৰিমা বৌকো তেওঁলোকে হয়তো এটা টাৰ্গেট হিডেন এজেন্ডা থাকিব পাৰে যে গৰিমা বৌক আকৃষ্ট কৰি দলটোৰ মাজেদি নিব পাৰো নেকি কিন্তু জুবিন থাকিলে যিহেতু পৰা নাযাব জুবিন থাকিলে যেহেতু গৰিমা বৌক কনভিন্স কৰিব পৰা নাযাব বা যেহেতু হেঙাৰ হৈ উঠিব গতিকে নিষ্কণ্টক কৰাৰ অভিসন্ধি আছিল নেকি আমাৰ কোনজন মানুহে গৰিমা বৌয়ে অভিযোগ দিছিল নে গোচৰ তৰিছিল নে শ্যামকানু মহন্তৰ সিদ্ধাৰ্থৰ অৰ্থনৈতিক কেলেংকাৰী আমি অনুসন্ধান কৰিবৰ কাৰণে গোচৰ তৰিছিলো নে কাৰোবাৰ চৰিত্ৰ হনন কৰিবৰ কাৰণে গোচৰ তৰিছিলো নে কাৰোবাৰ ব্যক্তিগত জীৱনৰ মানে ন্যায় বিচাৰি পেলাই আমি গোচৰ তৰিছিলো কোনো মানুহেওতো চৰিত্ৰ হননৰ কাৰোবাৰ ব্যক্তিগত চৰিত্ৰ হননৰ কাৰণে কাৰোবাৰ ব্যক্তিগত সম্পৰ্কৰ কথা উন্মোচিত কৰিবৰ কাৰণে কাৰোবাৰ ধন টকা পইচা লেনা দেনাৰ অভিযোগৰ কাৰণে গোচৰ তৰা আছিলে चल का मोहताज नहीं है गला सबका सूखता है सबका पर डर से डरना नहीं है हिम्मत का घूंट लगाना है डर को निगल जाना छोटा घूंट बड़ा घूंट डजंट मैटर ब्रो तू बस हिम्मत का घूंट लगा और डर को निगल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है माउंटेन ड्यू डर के आगे जीत है चलता रहे तेरा मेरा मीलों का याराना तू चले तो करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना।